নমস্কাৰ হেল্থ সিকিউৰ প্লাছলৈ আপোনালোক আটাইলে স্বাগতম জনালোঁ আমাৰ এই সাদিনীয়া হেল্থ সিকিউৰ প্লাছলৈ আপোনালোক আটাইয়ে এই সিকিউৰ প্লাছত যাতে অংশগ্ৰহণ কৰে তালৈ মই আটাইলৈ জনালোঁ আমি যোগা হল আমি উশাহ নিশাহ প্ৰথম দিনাৰ পৰা আমি উশাহ নিশাহ শ্বাস প্ৰশ্বাসৰ কথাখিনি আৰম্ভ কৰিয়ে যোগাৰ যিখিনি মৌলিক আছে গোটেইখিনিয়ে ইয়াতে আমি শিকাম আৰু আপোনালোক আটাই ইয়াতে শিক্ষা ল'ব বুলি মই ভাবোঁ বা আপোনালোকে এই শিক্ষাৰ দ্বাৰা কিছু জ্ঞান আহৰণ কৰিব বুলিও মই ভাবোঁ আমি আজি ফাৰ্ষ্ট ডে আমি উশাহ নিশাহ কেনেকৈ ল'ব লাগে উশাহ নিশাহ লোৱাৰ নিয়ম আছে গোটেইখিনি যাতে নিয়ম কৰিব পাৰোঁ এইখিনি আমি ইয়াৰ এই যোগৰ মাধ্যমেৰে আমি আগবাঢ়িম দিয়ক আমি এতিয়া বেছি দেৰি নকৰোঁ এইখিনিৰ পৰা আমি আৰম্ভ কৰোঁ এতিয়া আপোনালোক যেনেকৈ পাৰে তেনেকৈ বহি ল'ব বহিব পাৰিলে বহিব পৰাখিনিয়ে বহি ল'ব আৰু যদি আপোনালোকে বহিব নোৱাৰে চেয়াৰতো বহিব পাৰে চেয়াৰত বহি ল'ব পাৰে আপোনালোকে ধুনীয়াকৈ মাটিত যদি বহি ল'ব পাৰে মেৰুদণ্ড চিধা কৰি লওক চেয়াৰত বহিব পাৰিলে চেয়াৰতো ধুনীয়াকৈ চিধা কৰি বহক দিয়ক ঠিক আছে আমি এতিয়া আৰম্ভ কৰোঁ চকু বন্ধ কৰিব চকু বন্ধ কৰি বেক বন্ধডাল চিধা কৰি ল'ব চিধা কৰি আপুনি চকু পুৰা নেমেলিব যিমান টাইমলৈ মই নকওঁ ঠিক আছে আপুনি আৰম্ভ কৰোঁ দীঘলকৈ উশাহ লওক নাকেৰে লাহে লাহে উশাহ এৰক উশাহ লওক উশাহ এৰক উশাহ লওক দীঘলকৈ উশাহ ল'ব উশাহ এৰিব উশাহ লওক উশাহ এৰিব এতিয়া ওম 3 টাইম কৰিব লাগিব দীঘলকৈ উশাহ ল'ব নাকেৰে উশাহ এৰিব ওম 3 টাইম কৰক দীঘলকৈ উশাহ লওক নমস্কাৰ কৰক এতিয়া আমি যোগা কৰাৰ আগতে পেয়াৰ এটা কৰি লওঁ ওম সৰ্বে ভৱন্তু সুখিনঃ सर्वे सन्तु निरामयं सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ দীঘলকৈ উশাহ লওক উশাহ এৰক আৰু হাতখন গৰম কৰক আৰু চকুত 3 বাৰ লগাই দিয়ক হাতখন লাহে লাহে চকু মেলক দীঘলকৈ এটা উশাহ লওক উশাহ এৰক উশাহ লওক উশাহ এৰক ভৰিখন লাহে লাহে মেলি দিব চিধা হৈ ল'ব দীঘলকৈ উশাহ ল'ব এইটো আমাৰ নাৰ্ভৰ কাৰণে অত্যন্ত প্ৰয়োজন নাৰ্ভৰ ভৰিৰ নাৰ্ভবিলাক টানি থাকে এইবিলাকৰ কাৰণেও ভাল আপুনি চিধাকৈ লওক উশাহ এৰক তেনেকৈ আপুনি 10 বাৰ কৰিব লাগিব 2 3 4 5 6 7 8 9 10 দীঘলকৈ উশাহ লওক আৰু ভৰিখন নৰ্মেল অৱস্থাত ৰাখক তাৰপিছত ৰোটেশ্যন কৰক উশাহ লৈ ৰোটেশ্যন কৰিব উশাহ ল'ব মিডিলত এৰি দিব আৰু উশাহ ল'ব
মিডিলত এৰি দিব 2 টাইম 3 4 5 অপোজিট কৰক 1 2 3 4 5 দীঘলকৈ উশাহ লওক উশাহ এৰক আৰু নৰ্মেল অৱস্থাত আহক এবাৰ উশাহ লওক এইবিলাক হ'ল ভৰি নাৰ্ভৰ কাৰণে অত্যন্ত প্ৰয়োজন নাৰ্ভৰ কাৰণে কৰিব লাগে উশাহ এৰক উশাহ লওক 3 4 5 6 7 8 9 10 এবার নর্মেল অবস্থাত আহক উশাহ লওক উশাহ এৰক পুৰা নৰ্মেল ভৰিখন লৰাই দিয়ক আঁঠুৰ আপোনাৰ আঁঠু বয়সৰ লগে লগে আঁঠুৰ পেইন হয় মজ্জাবিলাক শুকাই যায় এইটো কৰা অত্যন্ত প্ৰয়োজন উশাহ লওক উশাহ এৰক উশাহ লওক দীঘলকৈ যিমানখিনি পাৰে উশাহ এৰক উশাহ লওক উশাহ এৰক উশাহ লওক উশাহ এৰক উশাহ লওক উশাহ এৰক এইটো স্বাভাৱিকতে চেয়াৰত বহি থকা মানুহখিনিৰ কাৰণে কৰিব পাৰিব এইটো ভৰি যিটো দীঘল কৰি দিলোঁ এইটো চেয়াৰত বহি থকা মানুহখিনিয়ে নোৱাৰিব এইটো মাটিত বহা বা বিচনাত বহি পেলাই কৰিলে বেছি আৰামদায়ক হ'ব আপুনি এইটো চেয়াৰত বহি পেলাই ধুনীয়াকৈ আৰামত কৰিব পাৰিব 10 টাইমছ কৰক 5 6 7 8 9 10 এইটো মই কৰি আছোঁ যে এইটো আপোনাৰ উশাহ লৈ আছোঁ উশাহ এৰি আছোঁ উশাহ লৈ আছোঁ উশাহ এৰি আছোঁ তেনেদৰে লেফ্ট চাইডৰ ভৰিখনো কৰক উশাহ লওক উশাহ এৰক দীঘলকৈ উশাহ লওক উশাহ এৰক উশাহ লওক উশাহ এৰক 4 5 6 7 8 9 10 ভৰিখন চিধাকৈ লওক চেয়াৰ বহা মানুহখিনিয়ে ভৰিখন তলত ধুনীয়াকৈ নমাই দিব আৰু বিচনাত বা মাটিত বহা মানুহখিনিয়ে আপোনাৰ ভৰিখন চিধাকৈ লৰাই দিব তলত নমাই লৰাই দিব ধুনীয়াকৈ নৰ্মেল অৱস্থাত আহক এবাৰ চেয়াৰত যিখিনি বহি আছে সেইখিনি মানুহে যিখিনি পাৰে ওপৰলৈ চেষ্টা অকণমান কৰিব দাঙি পেলাই এনেকৈ উশাহ লৈ পেলাই উঠাব এৰিব উশাহ ল'ব এৰিব উশাহ ল'ব এৰিব উশাহ ল'ব এৰিব তেনেকৈ আপুনি 10 বাৰ কৰিব লাগিব 10 টাইমছ 3 4 5 6 7 8 9 10 আৰু যিসকলে মাটিত বহি বা বিচনাত বহি আছে তেখেতসকলে পুৰা চিধাকৈ লৈ আহিব টানি টানি বিচনাৰ বা মাটিত বহি থকা মানুহখিনিয়ে টানি টানি আনি যিমানখিনি পাৰে ছাইডত লৈ যাব উশাহ লৈ লৈ আহিব উশাহ এৰি এৰি দিব দীঘলকৈ উশাহ ল'ব উশাহ এৰি দিব উশাহ ল'ব উশাহ এৰি দিব মাটিত লগাই লগাই দিব উশাহ ল'ব উশাহ এৰিব উশাহ ল'ব
উঠাই দিব। তেনেদৰে 10 বাৰ কৰিব লাগিব, 10 টাইমছ কৰিব লাগিব। ভৰিখন নৰ্মেল অৱস্থাত আনি ভৰিখন কঁপাই দিব। যিসকলে বিচনাত বা মাটিত বহি আছে তেখেতসকলে এই বাটাৰফ্লাই আসনটো খুবেই প্ৰয়োজন। এইটো কৰিব পাৰে। বাটাৰফ্লাই আসন এইটো পিৰিয়ডছৰ কাৰণে, মহিলাসকলৰ কাৰণে পিৰিয়ডছৰ কাৰণে ভাল, PCOD প্ৰব্লেমৰ কাৰণে ভাল। এইবিলাক কৰিলে এনেই বাটাৰফ্লাইটো কৰক। তেনেকৈ মানে 20-30 টাইমছ কৰক। নতুনতে আপুনি 10 টাইমছকৈ কৰি লওক। তাৰপিছত লাহে লাহে অকণমান বঢ়াই দিব, মাজে মাজে প্ৰেছাৰ দিব আৰু কৰিব। এইটো মানে উশাহ নিশাহ নৰ্মেল, উশাহ নিশাহ লোৱাৰ কথা নাই। যোনে যেনেকৈ পাৰে তেনেকৈ কৰিব পাৰে। মতা মানুহ হওক মাইকী মানুহ হওক আটায়ে কৰিব পাৰে। মতা মানুহৰো প্ৰব্লেম নাই, মতা মানুহৰো কৰা ভাল, আৰু মাইকী মানুহৰ কৰাটো অত্যন্তই প্ৰয়োজন। এনেকৈ কৰি থাকিব। 3 টাইমছ হ'ল, 3 এনেকৈ লৰাব। 4 বেকবন চিধা কৰি ল'ব। 5 6 7 8 9 10 11 12 13 14 15 প্ৰথমতে এই বাটাৰফ্লাই আসনটো কৰিলে এই ছাইডৰ পেইনটো হয়, লাহে লাহে এই পেইনটো নোহোৱা হৈ যাব। আপোনালোকে নাভাবিব যে এই পেইনটো হৈছে সেইবাবে বা হ'ল নেকি, তেনেকৈ নাভাবিব। এই ছাইডৰ পেইনটো হয়েই, তাৰপিছত লাহে লাহে আপোনাৰ পেইনটো নোহোৱা হৈ যাব। ফাৰ্ষ্ট টাইম বাটাৰফ্লাই আসনটো কৰিলে বহুতেই পেইন হয়। দীঘলকৈ উশাহ লওক, উশাহ এৰক, লাহে লাহে ভৰিখন মেলি দিব, কঁপাই ল'ব ভৰিখন। উশাহ নিশাহ নৰ্মেল, কঁপাই লওক ভৰিখন। এনেকৈ এইটো হ'ল বজ্ৰাসন। বজ্ৰাসন বহি লওক। এইটো মানে খোৱাৰ পিছত খাই লৈ আমি আসন কৰিব নালাগে, কিন্তু এটা আসন আছে বজ্ৰাসন, যিটো আসন খাই পেলাই কৰিব পাৰি আৰু হজম হয়। এই আসনটো কৰাৰ ফলত মানুহৰ হজম শক্তি বাঢ়ে আৰু হজম হয়।
বাকী বেলেগ আসন একো কৰিব নোৱাৰে বজ্ৰাসনত বহি লওক ফাৰ্ষ্ট টাইম আমি বজ্ৰাসনত বহিছোঁ কিন্তু বজ্ৰাসন নকৰোঁ এতিয়া মণ্ডুকা আসন কৰিম মণ্ডুকা আসন নে কি হয় এইটো চুগাৰৰ কাৰণে অত্যন্তই ভাল চুগাৰ বহুতৰ কমি যোৱাও ইয়াতে প্ৰমাণ আছে মানে চুগাৰৰ কাৰণে মানে নাভিটোৰ ওপৰত বাঁ হাতখন ৰাখিব লাগে তাৰপিছত সোঁ হাতখন দিব দীঘলকৈ উশাহ ল'ব উশাহ লৈ লাহে লাহে নামি যাব উশাহ লৈ আছোঁ মই উশাহ লৈ অকণমান হোল্ড কৰি ৰাখিব হোল্ড কৰি ৰাখি ওপৰৰ ফালে চাব লাগে উশাহটো মই হোল্ড কৰি ৰাখিছোঁ চকুৰ দুটাৰ ওপৰত লাহে লাহে উশাহটো এৰি দিছোঁ উশাহ লওক ফাৰ্ষ্ট টাইম 5 টাইমছ কৰিব লাহে লাহে বঢ়াই যাব উশাহ লওক দীঘলকৈ উশাহ লওক উশাহটো এৰি এৰি মই উঠি আহিছোঁ এই আপুনি উশাহ লোৱাৰ পদ্ধতিটো হ'ল আপুনি যোনে যিমান পাৰে উশাহ হোল্ড কৰি ৰাখিব পাৰে আৰু মোৰ হোল্ড কেপাচিটি বেলেগ হ'ব পাৰে আপোনাৰ কেপাচিটি বেলেগ হ'ব পাৰে সেইকাৰণে আপোনাৰ কেপাচিটি অনুযায়ী আপুনি ৰাখিব আৰু মোৰ যিটো কেপাচিটি মই সেই হিচাপে ৰাখিম আপুনি উশাহটো ঠিকে ল'ব হোল্ডটো কেপাচিটিটো প্ৰত্যেকৰে নিজা নিজা সেই হিচাপে আপুনি উঠি আহিব উশাহ লওক উশাহ এৰক 3 টাইমছ উশাহ লওক উশাহ এৰক উশাহ লওক উশাহ এৰক তাৰপিছত এইটো আপুনি এইটো আপুনি নাভিৰ ছাইডত মুঠিটো মাৰি ল'ব দুইফালে মুঠি মাৰি ল'ব উশাহ ল'ব উশাহ লৈ একেই প্ৰচেছ উশাহ ল'ব উশাহ এৰি এৰি উঠিব উশাহ ল'ব একেই প্ৰচেছ যিমানখিনি পাৰে হোল্ড কৰি ৰাখিব উশাহ ল'ব উশাহ এৰিব উশাহ ল'ব উশাহ এৰিব উশাহ ল'ব উশাহ ল'ব উশাহ এৰিব দীঘলকৈ উশাহ ল'ব উশাহ লওক উশাহ এৰক উশাহ লওক উশাহ এৰক দীঘলকৈ উশাহ ল'ব চকু বন্ধ কৰিব অকণমান বজ্ৰাসনত বহি দিব এইটো কৰি এইটো আপোনাৰ নাৰ্ভৰ কাৰণে কমৰৰ কাৰণে ভাল ৰাইট ছাইডখন উঠাই ল'ব ভৰিখন যিমানখিনি পাৰে আপুনি টানি দিব ভৰিখন যিমানখিনি পাৰে টানিব হাতখন চিধা কৰি ল'ব উশাহ ল'ব উশাহ ল'ব উশাহ এৰিব উশাহ ল'ব উশাহ ল'ব উশাহ এৰিব উশাহ ল'ব উশাহ এৰিব উশাহ এৰিব 3 4 9 10 উশাহ লওক দীঘলকৈ উশাহ লওক উশাহ এৰিব
দীঘলকৈ উশাহ লওক, উশাহ এৰিব। এতিয়া আপোনালোকে থিয় হওক, থিয় হওক। এইটো আমাৰ তাডাসন বুলি কয়। এই আসনৰ দ্বাৰাই সৰু বাচ্চাবিলাকৰ, সৰু ল'ৰা ছোৱালীবিলাকৰ হাইট বাঢ়ে আৰু আপোনাৰ নাৰ্ভৰ প্ৰব্লেম আদি ভাল হয়। ডাঙৰততো আৰু হাইট হ'ব নোৱাৰে, সৰু ল'ৰা ছোৱালীৰ হাইট হয় আৰু ডাঙৰে কৰিলে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে খুবেই ভাল। থাইৰয়ডৰ কাৰণে ভাল। উশাহ লওক, লাহে লাহে ভৰিখন দাঙি দিব। যিমানখিনি পাৰে আপুনি দাঙি দিয়ক, বেলেঞ্চ যিখিনি ৰাখিব পাৰে। উশাহ ল'ব, উশাহ এৰিব। গেৰুৱাটো দাঙি দিব। ভি চেপ কৰি ল'ব ভৰিখন। উশাহ লওক। 10 টাইমছ কৰক। উশাহ লওক, উশাহ এৰক, উশাহ লওক। 6, 7, 8, 9, 10। লাহে লাহে হাতখন নমাই আনক। আমি যেতিয়া তাডাসন কৰিম, ভি চেপটো এনেকৈ ল'ব লাগিব আৰু উশাহটো এনেকৈ লৈ লাহে লাহে নমাই দিব লাগিব শেষ হোৱাৰ সময়ত। এবাৰ চিধা হৈ লওক, উশাহ ল'ব, দীঘলকৈ উশাহ ল'ব। মানুহটো কমৰ বিষৰ কাৰণে অত্যন্ত প্ৰয়োজন এইটো, আৰু কমৰ বিষ ভাল হয় এইটো। উশাহ ল'ব, চাইড যিমানখিনি বেণ্ড কৰিব পাৰে বেণ্ড কৰিব। উশাহ লৈ যাব, দীঘলকৈ উশাহ ল'ব। মই এতিয়া উশাহ লৈ আছোঁ। লাহে লাহে উশাহটো এৰি দি মিডিলত আহিছোঁ। উশাহ লৈছোঁ, লাহে লাহে এই মিডিলত আহিছোঁ। উশাহ এৰি এৰি মই উশাহ লওঁ, উশাহ লওঁ, উশাহ এৰি এৰি মিডিলত আহিছোঁ। 3, 4, 5, 6, 7, 8, 9, 10। লাহে লাহে হাতখন তললৈ লৈ আহক। আমি ইমান দেৰি সময় ইয়াতে কৰি থাকোঁতে হাতৰ পেইন আহিব পাৰে। হাতৰ পেইন আহিলে একো নাই, হাতখনৰ পেইন আহে, হাতখন জোকাৰি দিয়ক। হাতখন জোকাৰি দিয়ক, লাহে লাহে এনেকুৱা কোবাই দিয়ক হাতখন। উশাহ লওক, দীঘলকৈ উশাহ লওক আৰু অকণমান খোজকাঢ়ক নেটৰ ওপৰতে। নেটৰ আপোনাৰ খোজকাঢ়াৰ আমাৰ নিয়ম আছে। আপুনি চিধাকৈ খোজকাঢ়ক আৰু পিছফালে এনেকৈ আহক। চিধাকৈ আহি মানে ঘূৰি নিদিব, এনেকৈ ঘূৰি নিদিব। জাষ্ট চিধাকৈ আপুনি নেটৰ ওপৰত খোজকাঢ়ক, বা যোনে বিচনাত আছে বিচনাত পৰে, এইবিলাকে বিচনাৰ ওপৰত নামি আহি মাটিত খোজকাঢ়িলে, ফ্ল'ৰত যেতিয়া খোজকাঢ়িব আপুনি চিধাকৈ খোজকাঢ়ি পিছ চাইড তেনেকৈ যাওক। আটাইয়ে বহি লওক। দীঘলকৈ উশাহ লওক। আমাৰ উশাহ নিশাহ যোগটো আমাৰ প্ৰয়োজন, আৰু যোগটোৱে হ'ল উশাহ নিশাৰে এইটো যোগটো আমি উশাহ নিশাৰ দ্বাৰাই যোগটো কৰোঁ, বা উশাহ নিশাৰ লগতে পূৰা ৰিলেটেড আছে। সেইকাৰণে আমাৰ উশাহ নিশাহ ল'ম এতিয়া, আৰু অনুলোম বিলোম কৰাটো আমাৰ খুবেই দৰকাৰ। সেইকাৰণে আমাৰ এবাৰ অনুলোম বিলোম কৰি লওঁ।
অনুলোম বিলোম কৰিলে আমাৰ নিয়ম আছে ৰাইট সাইড লেফট সাইডেৰে উশাহ ল'ব ৰাইট সাইড আঙুলিটো ৰাখিব বুঢ়া আঙুলিটো দীঘলকে উশাহ ল'ব আৰু লেফট সাইডে উশাহ ল'ব ৰাইট সাইডে নাকটো আঙুলিটো ৰাখিব যেতিয়া শেষ হয় তেতিয়া লেফট সাইডে শেষ কৰিব উশাহ লওক আপোনালোকে যিমান সময় পাৰে অনুলোম বিলোমটো কৰিব পাৰে ইয়াৰে কোনো ধৰা বন্ধা টাইম নাই যে আপুনি 10 মিনিট কৰিব 5 মিনিট কৰিব লাগে 2 মিনিট কৰিবলৈ কথা নাই কৰিব পাৰে যাৰ যিখিনি টাইম মিলে আমি এতিয়া সামৰিব ওলাইছো আমরা এটা সামৰাৰ সময়ত হল আপোনাৰ উশাহ নিশাহ যেনেকৈ আমি প্ৰাণায়াম উশাহ নিশাহ লৈ পেলাই কৰিছো ওম কৰিছো তেনেকৈ আমি সামৰিব লাগিব ফাৰ্স্ট টাইম ওমৰ দ্বাৰা আৰম্ভ কৰিছো শেষ আমি ওমৰ দ্বাৰাই কৰিব লাগিব দিয়ক আমি আটায়ে দীঘলকে অকমান উশাহ লওঁ চকু বন্ধ কৰক দীঘলকে উশাহ লওক ফাৰ্স্ট টাইম মুখেৰে উশাহটো এৰক উশাহ লওক নাকেৰে উশাহ এৰক উশাহ লওক মুখেৰে উশাহ এৰক দীঘলকে উশাহ ল'ব মুখেৰে উশাহ এৰিব উশাহ লওক নাকেৰে উশাহ এৰক তাৰপিছত ওম 3 বাৰ কৰক नमस्कार करो ओम सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयं सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम शान्ति शान्ति शान्तिः ओम दीघलके उশাহ লওক উশাহ এৰক চকু বন্ধ ৰাখিব নৰমেল অৱস্থাতে থাকক দীঘলকে উশাহ ল'ব উশাহ এৰিব বেকবন চিধা ৰাখিব দীঘলকে উশাহ লওক উশাহ এৰক বডিটো লুজ কৰি দিয়ক শৰীৰ পৰা মূৰলৈ ৰিলাক্স ফিল কৰক উশাহ লওক উশাহ এৰক বডিটো লুজ কৰি দিয়ক ৰিলাক্স ফিল কৰক চকু বন্ধ ৰাখিব উশাহ লওক উশাহ এৰক বডিটো লুজ কৰি দিয়ক দীঘলকে উশাহ লওক উশাহ এৰক লাহে লাহে হাতখন গৰম কৰক আৰু চকুত 3 বাৰ লগাই দিয়ক লাহে লাহে চকুকেইটা মেলি দিয়ক আজি এই ফাৰ্স্ট সেশনটো আমাৰ ইয়াতে সামৰণি পৰি আৰু আমাৰ কাইলৈ হেলথ সিকিউৰ প্লাজৰ নেক্সট সেশনটো কাইলৈ আৰু কৰিম আমি নেক্সট সেশনটো আপোনালোক আটায়ে ইয়াতে আপোনালোক জয়েন কৰিব বুলি মই আশা কৰিলো নমস্কাৰ